নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 7 অক্টোবৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিটো চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোকে ডাঙৰ খবৰটো হৈছে হাৰিয়ানা আৰু জম্মু কাশ্মীৰত কংগ্ৰেছৰ ধুমুহাত বিধ্বস্ত বিজেপি হাৰিয়ানা আৰু জম্মু কাশ্মীৰত চৰকাৰ গঠন কৰিব কংগ্ৰেছে বিজেপি আউট হাৰিয়ানা আৰু জম্মু কাশ্মীৰত আহি আছে কংগ্ৰেছৰ চৰকাৰ হাৰিয়ানা আৰু জম্মু কাশ্মীৰত চৰকাৰ গঠন কৰিব কংগ্ৰেছে আনহাতে হাৰিয়ানা আৰু জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰকাশ পালে এক্সিট পোল দেশৰ কেইবাটাও আগশাৰীৰ সংবাদ গোষ্ঠী তথা এজেন্সিয়ে প্ৰকাশ কৰিলে এক্সিট পোল জম্মু কাশ্মীৰত এক্সিছ মাই ইণ্ডিয়াৰ ফালৰ পৰা বিজেপিক দিয়া হৈছে 24ৰ পৰা 34খন আসন আৰু কংগ্ৰেছ প্লাছ এনচিক দিয়া হৈছে 35খন আসন দৈনিক ভাস্কৰৰ ফালৰ পৰা বিজেপিক দিয়া হৈছে 20ৰ পৰা 25খন আসন আৰু কংগ্ৰেছ প্লাছ এনচিক দিয়া হৈছে 35ৰ পৰা 40খন আসন আনহাতে ইণ্ডিয়া টুডে চি ভোটাৰৰ সমীক্ষাত বিজেপিক দিয়া হৈছে 27ৰ পৰা 32খন আসন আৰু কংগ্ৰেছ প্লাছ এনচিক দিয়া হৈছে 40ৰ পৰা 48খন আসন পিপলছ পালছৰ সমীক্ষাত বিজেপিক দিয়া হৈছে 23ৰ পৰা 27খন আসন কংগ্ৰেছ প্লাছ এনচিক দিয়া হৈছে 46ৰ পৰা 50খন আসন এনডিটিভিৰ সমীক্ষাত বিজেপিক দিয়া হৈছে 27খন আসন আৰু কংগ্ৰেছ প্লাছ এনচিক দিয়া হৈছে 42খন আসন ইয়াৰ লগতে ইপিনে হাৰিয়ানাটো কংগ্ৰেছৰ ধুমুহাত টচ-নচ শাসকীয় দল বিজেপি হাৰিয়ানাত নচলিব নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ যাদু হাৰিয়ানাত দৈনিক ভাস্কৰ ফালৰ পৰা বিজেপিক দিয়া হৈছে 19ৰ পৰা 29খন আসন কংগ্ৰেছক দিয়া হৈছে 44ৰ পৰা 45খন আসন ধুৰপুৰ ৰিচাৰ্জৰ ফালৰ পৰা প্ৰকাশ পোৱা সমীক্ষাত বিজেপিক দিয়া হৈছে 22ৰ পৰা 32খন আসন কংগ্ৰেছক দিয়া হৈছে 50ৰ পৰা 66খন আসন ইণ্ডিয়া টুডে চি ভোটাৰৰ সমীক্ষাত বিজেপিক দিয়া হৈছে 20ৰ পৰা 28খন আসন কংগ্ৰেছক দিয়া হৈছে 50ৰ পৰা 58খন আসন চক্ৰবিহুৰ দৰে সমগ্ৰ দেশক 6জন লোকে চলাই আছে যিয়ে দেশৰ 90% লোকৰ ৰাস্তা বন্ধ কৰি দিলে মোদী চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে 10টাকৈ ডাঙৰ মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ মই জাতিগত লোকপিয়লৰ কথা ক'লেই বেয়া পায় বিজেপিয়ে দেশত জাতিগত লোকপিয়ল হোৱাটো নিবিচাৰে বিজেপিয়ে নিবিচাৰে দেশৰ জনতাই গম পাওক যে দেশ চলোৱা চিষ্টেমটো কাৰ হাতত আছে কংগ্ৰেছে যিদিনাই কেন্দ্ৰত চৰকাৰ গঠন কৰিব তেতিয়াই জাতিগত লোকপিয়ল কৰাব কোনেও ইয়াক বাধা দিব নোৱাৰে নৰেন্দ্ৰ মোদীয়ে হাঁহি 56 ইঞ্চিৰ বুকুখনেৰে নিৰ্বাচনৰ সময়ত 400খন আসনৰ কথা কৈছিল ফলাফল কি হ'ল সকলোৱে জানে হিন্দুস্তানৰ জনতাই দেশৰ সংবিধান মোদীৰ শিৰত লগাবলৈ বাধ্য কৰোৱাই দিলে সংবিধানে যে সৰ্বোচ্চ সেয়া বুজাই দিলে এয়াই জনতাৰ শক্তি দেশত 50% সংৰক্ষণ ব্যৱস্থা আঁতৰোৱা হ'ব আমি এয়া প্ৰতিশ্ৰুতি দিছো এয়া আমি কৰি দেখুৱাম অগ্নিবীৰ যোজনাৰ জৰিয়তে ভাৰতৰ 90% লোকৰ হাতৰ পৰা পেঞ্চন কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰে অগ্নিবীৰ যোজনাৰ জৰিয়তে সেনা জোৱানৰ পেঞ্চন সন্মান চকীদাৰ মৰ্যাদা কাঢ়ি ল'লে আদানী আম্বানীয়ে ভাৰতত সকলো ধৰণৰ ব্যৱসায় কৰিব পাৰে কিন্তু দেশৰ দৰিদ্ৰ জনতাই ব্যৱসায় বিচাৰিলে ৰাস্তা বন্ধ কৰি দিয়া হয় চক্ৰবিহুৰ দৰে সমগ্ৰ দেশক 6জন লোকে চলাই আছে যিয়ে দেশৰ 90% লোকৰ ৰাস্তা বন্ধ কৰি দিয়ে যোৱা 22টা দিনত অসম চৰকাৰে 2250 কোটি টকাৰ ধাৰ লৈছে যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটিতকৈ বেছি ধাৰ লৈছে সংবাদ মেল পাতি হিমন্ত চৰকাৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিধায়ক অখিল গগৈ 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰৰ ভিতৰত 22 দিনত চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হলগৈ 2250 কোটি টকা আৰু 17 ছেপ্টেম্বৰত ললে
500 কোটি টকাৰ ঋণ 24 ছেপ্টেম্বৰত ললে 250 কোটি টকাৰ ঋণ আনহাতে 1 অক্টোবৰত ললে 750 কোটি টকাৰ ঋণ 8 অক্টোবৰত লব 750 কোটি টকাৰ ঋণ অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ানকভাৱে বেয়া ফালে গতি কৰিছে ঠিকাদাৰক দিবলৈ ধন নথকা চৰকাৰে হিতাধিকাৰীক ধন দি আছে ভোট বেংকৰ স্বাৰ্থত ভৱিষ্যতৰ লগত খেলিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ইলেকশ্যনলৈকে ৰাজ্যত কোনো স্থায়ী কাম নকৰে হিমন্ত চৰকাৰে কেৱল ভোট কিনিব পৰা কামহে কৰিব হিমন্ত চৰকাৰে ধাৰ কমাবলৈ পৰামৰ্শ বিধায়ক অখিল গগৈ ৰাজ্যত চলি আছে 22টাকৈ বিভিন্ন সিন্ডিকেট মুখ্যমন্ত্ৰীৰ জ্ঞাত খাৰেই ঘটি আছে বাৰ্মিজ ছুপাৰৰ সিন্ডিকেট উজনি অসমত মাৰ খাবলৈ যাবলৈ নিদিও মিয়া শ্ৰমিকসকলক উজনিত মিয়া শ্ৰমিকক মাৰপিট কৰা হয় কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠাই মিয়া শ্ৰমিকক মালিকৰ নাম নজনাকৈ ইটা ভাটালৈ যাব বিচাৰে শ্ৰমিকবোৰ মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব আৰক্ষী প্ৰশাসনে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব মন্তব্য বিধায়ক আমিনুল ইছলামৰ এডিআৰৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ ওএমআৰ চিট আৰু এনচাৰ কে কেতিয়া পাব প্ৰাৰ্থীয়ে তৃতীয় বৰ্গৰ তৃতীয় প্ৰশ্ন কাকতৰ দৰে চতুৰ্থ আৰু পঞ্চম প্ৰশ্ন কাকতৰ ওএমআৰ চিট আৰু এনচাৰ কে উপলব্ধ হ'ব ইণ্টাৰনেটত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে ওএমআৰ চিট ডাউনলোড কৰিব পাৰিব 8 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈকে আৰ্থিক সংকটৰ সংখ্যা বুজি নাপায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰ্থিক সংকটৰ মাজতো মানুহে আৰু অৰুণোদয় ধন পাই আছে 1 তাৰিখে দৰমহা পাই আছে ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে মথাউৰি নিৰ্মাণ হৈ আছে গতিকে আৰ্থিক সংকটৰ সংজ্ঞাটো কি মই সেইটো বুজি নাপাওঁ তেওঁলোকে মোক ইয়াৰ সূত্ৰটো বুজাই দিলেই হ'ল যে আৰ্থিক সংকট মানে কি বুজাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিত্তীয় সংকটত ৰাজ্য চৰকাৰ অধিক ধাৰত পোত গৈ থকা ৰাজ্যৰ তথা তথ্য দিলে মন্ত্ৰী পীযুষ হাজৰিকাই অহা 8 অক্টোবৰত ৰাজ্য চৰকাৰে আকৌ 750 কোটি টকাৰ ঋণ ল'ব বৰ্তমান ৰাজ্য চৰকাৰৰ বিত্তীয় ঋণৰ বোজাৰ পৰিমাণে 1.50 লাখ কোটি টকা অতিক্ৰম কৰিছে দ্ৰুতগতিত বৃদ্ধি পাই গৈ থকা অসম চৰকাৰৰ বৰ্তমানৰ বিত্তীয় ঋণৰ পৰিমাণে ৰাজ্যবাসীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে অসমৰ জেহাদীক জেমৰ ধন যোগান CSP যোগে সংগ্ৰহ কৰা ধনেৰে ৰাজ্যত জেমৰ ভেটি গ্ৰহা শ্বেখ সুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ উৰা মাৰিলে NIA দল মৌলবাদৰ মাদ্ৰাছালিং জেমে ধন যোগান ধৰা অসমৰ মৌলবাদী গ্ৰেফতাৰ পাছতে পোহৰলৈ আহিল মাদ্ৰাছা কানেকশ্যন NIA জালত পৰা গোৱালপাৰাৰ জামিয়া আশৰাফুল উলম মাদ্ৰাছাৰ অধ্যক্ষ শ্বেখ সুলতান আলাউদ্দিন আয়ুবিৰ বেংক একাউণ্টত চাঞ্চল্যকৰ তথ্য সুখবৰ অসম চৰকাৰৰ এইসকল কৰ্মচাৰীলৈ পূজাৰ বিশেষ বানচ ঘোষণা শ্ৰমিকলৈ পূজাৰ বিশেষ বানচ ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে 78 কোটি টকা 10 লাখৰো অধিক লাভ কৰিব 20% বানচ 800 চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীয়ে লাভ কৰিব বানচ